শোণিতপুৰ জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ অধীনস্থ ঢেকিয়াজুলি আৰক্ষীৰ পুনৰ এক বৃহৎ সফলতা। ঢেকিয়াজুলিৰ দুটাকৈ কালী মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰা চোৰৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সফল হ'ল ঢেকিয়াজুলি আৰক্ষী। চুৰিকাণ্ডত জড়িত থকাৰ অভিযোগত 4টা চোৰৰ লগতে চোৰৰ দলৰ গাড়ী চালক আৰু এগৰাকী সোণাৰী দোকানীক গ্ৰেপ্তাৰ কৰি মঙলবাৰে দুপৰীয়া জেল হাজতলৈ প্ৰেৰণ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে। উল্লেখ্য যে গণেশ পূজা চলি থকা অৱস্থাত শ্বহীদ নগৰী ঢেকিয়াজুলিৰ শান্তিপাৰা যুৱ সমাজ কালী মন্দিৰ আৰু নেতাজী ৰোডত থকা সংঘশ্ৰী ক্লাব কালী মন্দিৰত নিশা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা এজাহাৰ দাখিলৰ পিছতে 237/2025 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসৰ সবল নেতৃত্বত SI প্ৰাঞ্জল কুমাৰ নাথ, উপ পৰিদৰ্শক ৰাহুল বৰা, উপ পৰিদৰ্শক জাকিৰ হুছেইন, উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতা, বৰচলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁই চোৰৰ সন্ধানত আৰম্ভ কৰিছিল তীব্ৰ অভিযান। অভিযানত বিভিন্ন প্ৰান্তৰ পৰা 4গৰাকী চোৰৰ লগতে চোৰৰ দলৰ গাড়ী চালক আৰু চুৰি সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগত এগৰাকী সোণাৰী দোকানীক আটক কৰিছিল। ঘটনাৰ প্ৰাৰম্ভিক তদন্ত কৰি চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰৰ দলটোৰ পৰা এখন 4চকীয়া বাহন, নগদ 80,000 টকা, 3 কেজি 500 গ্ৰাম ৰূপৰ অলংকাৰ, 6 গ্ৰাম সোণ, বিভিন্ন দেশৰ কেইবাটাও মূল্যৱান মুদ্ৰা, 29টা মূল্যৱান পাথৰ, 9টা বিভিন্ন জন্তুৰ দাঁত আৰু হাড়, কেইবাটাও মোবাইল ফোন আৰু বিভিন্ন মূল্যৱান সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন ক্ৰমে ঢেকিয়াজুলিৰ 35 বছৰীয়া আমিৰ হুছেইন, নগাঁও জিলাৰ 2 নং বৰঘুলিৰ 30 বছৰীয়া তফাজুল হক, নগাঁও জিলাৰ 2 নং বৰঘুলিৰ 23 বছৰীয়া ইজাজুল হক, মৰিগাঁৱৰ কিলভাৰী মাৰ্কেটৰ সমীপৰ মহিদুল ইছলাম, গাড়ী চালক অবিৰুল হক আৰু নগাঁও জিলাৰ 3 নং বৰঘুলিৰ সোণাৰী দোকানী নুৰ হুছেইন। এই সন্দৰ্ভত আৰক্ষীৰ অভিযান বৰ্তমানেও অব্যাহত আছে বুলি জনায় আৰক্ষী বিষয়া দীপক দাসে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।